নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। মোৰ আজিৰ ভিডিঅ'টোত মই আহোমক লেংটা কৰি দিম। কেনেকৈ লেংটা কৰিম আপুনি ভিডিঅ'টো চালে বুজি পাব। অসমত আহোমে 600 বছৰ ৰাজত্ব কৰিছিল। সকলোৱে জানে। স্কুলত যিমান মাষ্টৰ আছে, মাষ্টৰনী আছে, তেওঁলোকে বাচ্চাবিলাকক পঢ়াই থাকে আৰু বহুত মানুহে কৈ থাকে যে অসমত 600 বছৰ ৰাজত্ব কৰিছিল। এতিয়া মই এটা প্ৰশ্ন সুধি আছোঁ। এই প্ৰশ্নটো হ'ল অসমত যদি আহোমে 600 বছৰ ৰাজত্ব কৰিছিল, তেনেহ'লে আহোম আৰু ব্ৰিটিছৰ মাজত চুক্তি হ'ব লাগিছিল। কিন্তু চুক্তি হৈছে মানে এগ্ৰিমেণ্টটো হৈছে ট্ৰিটি অফ ইয়াণ্ডাবু। ইয়াণ্ডাবু মানে এখন ঠাইৰ নাম, ম্যানমাৰ নামৰ এখন দেশ। সেই দেশৰ এখন ঠাই ইয়াণ্ডাবু। সেই ইয়াণ্ডাবুত চুক্তি হৈছিলে ব্ৰিটিছ কমিশ্যনাৰ আৰু ম্যানমাৰৰ যিজন ৰজা আৰু ব্ৰিটিছ কমিশ্যনাৰৰ মাজত এখন বুজাবুজি চুক্তি হৈছিলে। সেইখনৰ নাম আছিলে ট্ৰিটি অফ ইয়াণ্ডাবু। ট্ৰিটি অফ ইয়াণ্ডাবু মানে ইয়াণ্ডাবুত হৈছিল কাৰণে নামটো ইয়াণ্ডাবু ঠাইৰ নাম, ম্যানমাৰত আছে। তাত চুক্তিখনত লিখা আছিলে যে ম্যানমাৰৰ সেনা এই সীমাটোৰ পৰা ইফালে আহিব নোৱাৰে, মানে ইয়াণ্ডাবুৰ পৰা অসমৰ ফালে আহিব নোৱাৰে। আৰু সেই তেতিয়া ব্ৰিটিছটো কলকাতাত আছিলে, ব্ৰিটিছ আছিলে। তো সেই ব্ৰিটিছে কলকাতাত মানে বেংগলৰ লগত অসমক জইন কৰি দিলে, কাৰণ ট্ৰিটি অফ ইয়াণ্ডাবু হৈ গ'ল। ট্ৰিটি অফ ইয়াণ্ডাবু হোৱাৰ ফলত অসমখন কলকাতাত জইন হৈ গ'ল। তাৰে আগত কিন্তু কলকাতা ডিফাৰেঞ্চ, অসম ডিফাৰেঞ্চ, মানে বেলেগ বেলেগ আছিলে। তো ইয়াত আপোনাৰ আহোম আৰু ব্ৰিটিছৰ মাজত চুক্তি কিয় নহ'ল, এইটো হ'ল প্ৰশ্ন। এই প্ৰশ্নটোৰ উত্তৰটো হ'ল কি, এইটো আপোনাক আহোমবিলাকে ক'ব নিবিচাৰে। আহোম ৰজা, ম্যানমাৰৰ ৰজাই, তেওঁৰ নাম আছিলে বড'ফা পায়ে লেংটা কৰি পিটিছে। একদম মানে লেংটা কৰি কাপোৰ চাপোৰ খুলি মানে কটিত মানে পিটন দিছে আহোমক, ম্যানমাৰৰ ৰজাই। তাৰে ফলত কি হ'ল, অসমখন ম্যানমাৰৰ ৰজাই নিজৰ অধীনলৈ লৈ গৈছিলে। মানে অসম ম্যানমাৰৰ হৈছিলে, মানে অসম আহোমৰ অধীনত নাছিলে। তো কথাটো হ'ল কি, তো আহোমসকলে যে 600 বছৰ ৰাজত্ব কৰিলে, আহোমৰ হাতৰ পৰা যে ম্যানমাৰৰ ৰজাৰ হাতত গুচি গ'ল, সেই কথাটো আপোনাক আহোমে ক'ব নিবিচাৰে। তো আহোম তেতিয়াই মানে বিলুপ্ত হৈ গৈছে। অসমত তেতিয়া আহোম নাই, মানে আহোম আছে কিন্তু আহোমৰ শাসন নাই। যিহেতু অসমখন ম্যানমাৰৰ হাতত গুচি গ'ল, তো অসমৰ ৰজা ম্যানমাৰৰ ৰজা হৈ গ'ল, মানে ম্যানমাৰ হৈ গ'ল অসমখন। তো ম্যানমাৰ যেতিয়া হৈ গ'ল অসমখন, তেতিয়া ম্যানমাৰৰ সেনাই এই আহোম সেনাক পিটিছিল। তেতিয়া মানে আহোম ৰজাবোৰ পলাই গৈছিল। ক'ত পলাই গৈছিল? কলকাতাত। যেতিয়া কলকাতাত পলাই গৈছিল, তেতিয়া কলকাতাৰ পৰা উলিয়াই দিব গৈছিল, মানে ব্ৰিটিছ মান ৰজাই কৈছিলে, মান ৰজাৰ সেনাই আৰু ব্ৰিটিছক কৈছিলে যে আহোমৰ ৰজাবোৰ যে আহি ইয়াত সোমাই আছে, আপোনালোকে উলিয়াই দিয়ক, আমি তেওঁলোকক পিটন দিম। তো ব্ৰিটিছে মানে উলিয়াই দিব বিচৰা নাছিল, কাৰণ ব্ৰিটিছ আৰু আহোমৰ সম্পৰ্ক ভাল আছিল, কাৰণ আহোমে ব্ৰিটিছৰ ভৰি মালিচ কৰিছিল, এইবোৰ কথা আছে। তো উলিয়াই দিয়া নাছিল কাৰণে ম্যানমাৰৰ সেনাই ব্ৰিটিছ সেনাক আক্ৰমণ কৰি দিলে। আক্ৰমণ কৰি দিয়াৰ ফলত ব্ৰিটিছ সেনাৰ খং উঠি গ'ল। খং উঠি যাওঁতে
ব্ৰিটিছ সেনাই মানে ম্যানমাৰ সেনাক মাৰি মাৰি একদম খেদি খেদি লৈ গৈ আছে, গৈ আপোনাৰ একদম ইয়াণ্ডাবুলৈকে লৈ গৈছে। আৰু যাব পাৰিলে হয়, কিন্তু নগ'লে, কাৰণ ইমান কিমান যাব আৰু বহুত গ'লে। তো ইয়াণ্ডাবুত কি কৰিলে, বুজাবুজি কৰিলে। ম্যানমাৰৰ ৰজাক ক'লে যে তোমালোকে আমাক বছৰত ইমান কোটি টকা আমাক দিব লাগিব, আৰু তোমালোকে এই সীমাটোৰ পৰা ইফালে যাতে আৰু নাহা আৰু হা, তেনেকৈ চুক্তি কৰিলে, লিখা লিখি কৰিলে। তেতিয়া মানে মান সেনাই মান্তি হৈ গ'ল। তেওঁলোকে বছৰত মানে 1000 কোটি নেকি ইমান কোটি, আৰু মই এমাউণ্টটো নাজানো, সিমান কোটি টকা টেক্স ব্ৰিটিছক দি থাকিব লাগিব। কিয়? এই যে ব্ৰিটিছক আক্ৰমণ কৰিলে, ব্ৰিটিছে মাৰি মাৰি গৈ আছিল, মাৰি মাৰি গৈতো আৰু গৈ থাকিলে হয় না, গোটেই ম্যানমাৰ লৈ ল'লে হয়, কিন্তু নলৈ কিনে চুক্তি কৰিলে। চুক্তিটোত মানে টেক্স দিব লাগে। তো সেই টেক্সবিলাক মানে ব্ৰিটিছক দি আছিল, ব্ৰিটিছে এনে ওপৰতে পাই আছিল। ম্যানমাৰৰ ভিতৰৰ যিটো ৰাজহ, সেই ৰাজহটো ব্ৰিটিছে চুক্তিৰ ফলত পাই আছিলে, কাৰণ চুক্তি কৰিবলৈ বাধ্য, নহ'লেতো ব্ৰিটিছে মানে গোটেই লৈ ল'ব। তো চুক্তি কৰিলে, চুক্তিমতে কাম। তো এতিয়া মোক কওক, আহোমে যদি অসমত 600 বছৰ ৰাজত্ব কৰিছিল, তেনেহ'লে ম্যানমাৰৰ লগত চুক্তি কেনেকৈ হ'ল? বাৰ্মিজ এণ্ড ব্ৰিটিছৰ চুক্তি কেনেকৈ হ'ল? বাৰ্মিজ আৰু ব্ৰিটিছৰ চুক্তিটোৱেতো, যিটো ট্ৰিটি অফ ইয়াণ্ডাবু, সেইটোৱেতো আহোমক লেংটা কৰি থৈ দিছে। সেই চুক্তিখন যদি আপুনি পঢ়ি চায়, সেইখন পঢ়িলে আহোম লেংটা হৈ গ'ল। কাৰণ অসমৰ ৰজা আছিল আহোম, চুক্তি হ'ব লাগিছিল আহোম আৰু ব্ৰিটিছৰ মাজত, কিন্তু চুক্তি হৈছে ব্ৰিটিছ আৰু বাৰ্মিজৰ মাজত। লেংটাটো হৈয়ে গ'ল ভাই, আৰু কি ক'ব আৰু। তো এতিয়াও যদি কোনোবা ক'ব লগা আছে, মোৰ লগত কথা পাতিব লগা আছে, আহক, অ'পেন ডিবেট কৰিম, ৰাজহুৱা মঞ্চত কথা পাতিম, কেমেৰা অন থাকিব, মই থাকিম, আৰু আহোমৰ কোনোবা লিডাৰ থাকক, অন কেমেৰা কথা পাতিম। মই প্ৰশ্ন কৰিম, তেওঁ উত্তৰ দিব, তেওঁ প্ৰশ্ন কৰিব, মই উত্তৰ দিম। নকৰে, কিয় নকৰে? সেইবোৰ কৰিলেতো আৰু লেংটা হৈ যাব না। তেতিয়াতো মই আৰু কিছুমান এনেকুৱা কথা কৈ দিম, যিবিলাক কথা এতিয়ালৈকে মানুহে জানাই নাই, যিবোৰ কথা এতিয়ালৈকে মানুহে গমেই পোৱা নাই, সেইবোৰ কথা মই উলিয়াই দিম। তো সেইটো হ'ল কথা। ঠিক আছে, ধন্যবাদ।